যিসকলে ফেচবুকত নতুনকৈ আহিছে আপোনালোকে উইকলি চেলেঞ্জবিলাক কেনেকৈ কৰিব লাগে আহক মই আপোনাক স্ক্ৰীন ৰেকৰ্ডিং কৰি ভালদৰে আপোনাক মই বুজাই দিছোঁ মানে এই সপ্তাহৰ উইকলি চেলেঞ্জটো কেনেকৈ আপোনালোকে কৰিব লাগে প্ৰফেশ্যনেল ডেশবৰ্ডৰ ভিতৰত আপুনি যাব তাৰপিছত ইয়াত চাওক ওপৰত চাওক অপূৰ্ব নাথ ব্লগছ ওপৰত দেখা পাইছে 2K ফলোৱাৰ্ছ ইয়াত যাব টাচ কৰিব ঠিক আছে ইয়াত দেখা আছে না উইকলি চেলেঞ্জ আপুনি ইয়াত যাব তাৰপিছত আপুনি ক'ত যাব এইবিলাক দেখা পাইছে ইয়াত ওপৰত যিমানখিনি আছে চাওক ইয়াতে কি কি কৰিব লাগিব ভালকে চাই লওক প্ৰথমত যেনেকৈ কৰি মই এইটো আছে ওপৰত ৰিচ মোৰ পিপল আপুনি এইটো ক্লিক কৰিব ক্লিক কৰি আপুনি এই যে প্ৰথমটো আছে নহয় আপোনাৰ আই ৱান্ট টু ৰিচ মোৰ পিপল ইয়াতে এইটো আপডেট কৰি দিব ঠিক আছে হল সেকেন্ড আপুনি এইটো আছে নহয় গলছ 1K ইয়াত যাব কি কৈছে আপোনাৰ ইয়াত ৰিল দিব কৈছে আপুনি এই যে ক্ৰিয়েট ৰিলত ক্লিক কৰিব আপোনাৰ গেলাৰীত যিটো ৰিল আছে আপুনি সেইটো দি কিনে দিব ঠিক আছে সাপোজ মই এইটো ৰিল দিব মানে এইটো ৰিল আপোনালোকে এনেকৈ দিব ঠিক আছে নেক্সট কৰি আপুনি দিব এতিয়া মই বেক কৰিলোঁ এতিয়া আপুনি নেক্সট এই যে ৱাৰ্ডস্মিথ এইটোত ক্লিক কৰিব ইয়াত চাওক ইয়াত এটা ৰিল দিব কৈছে চেম ইয়াত দিব এটা তাৰপিছত এই যে ডাইৰেক্টৰ কি কৈছে ইয়াত এটা ৰিল দিব কৈছে দেখা পাইছে ক্ৰিয়েট ৰিল দেখা পাইছে হল তাৰপিছত এই যে তলত যাব 73% দেখা পাইছে তাৰ তলত চাওক ক্ৰিয়েট 7 নিউ গ্ৰুপছ ইয়াত আপোনাক 7 নিউ গ্ৰুপছ মানে আপোনাক মানে কি কৰিব কৈছে আপোনাক জইন কৰিব কৈছে চাপ'জ এইটো এটা গ্ৰুপ ইয়াত গ'ল আপুনি গৈ কিনে আপুনি এইটো গ্ৰুপত আপুনি জইন কৰি বা কিবা এটা আপুনি ইয়াতে এটা কমেণ্ট লিখি দিল ঠিক আছে আপুনি এনেকৈ কৰি এটা পোষ্ট কৰি দিলে হাই বুলি এটা ঠিক আছে এইটো গ্ৰুপত ধৰি লওক এটা কাৰ গ্ৰুপ আপুনি যাৰ গ্ৰুপত ভাল লাগে আপুনি এটা কমেণ্ট কৰি দিব বেক কৰিল ঠিক আছে এইটো এটা হৈ গ'ল চাওক ঠিক আছে নেক্সট আপুনি কি কৰিব এই তলটো চাওক পাব্লিছ নিউ 9 নিউ পাব্লিক পোষ্ট আপোনাৰ ইয়াতে যিকোনো আপুনি পোষ্ট কৰক কৈছে মই এটা পোষ্ট কৰিছোঁ ইয়াত মই ক্লিক কৰিলোঁ 2 নম্বৰ আপুনি ইয়াৰ পৰা ফটো এখন চাওক ফটো ভিডিঅ' যিকোনো আপুনি পোষ্ট কৰি দিব চাপ'জ এইখন ফটো ধৰি লওক এইটো দি কিনে আপুনি নেক্সট কৰি পোষ্ট কৰি দিব ঠিক আছে বেক কৰি এইটো যিহেতু মই কৰিছোঁ নালাগে তাৰপিছত চাওক ইয়াত চাওক লিখা আছে পাব্লিছ ফৰ নিউ পাব্লিক ৰিল ইয়াত চাওক ৰিল দিব কৈছে কেইটা ৰিল দিব কৈছে ইয়াতে 4টা ৰিল মানে এই সপ্তাহত 4টা ৰিল গতিকে আপুনি ইয়াত যাব এইটো এনেকৈ কৰি আৰু এই ইয়াত যে ৰিলটো দিব ইয়াত 90 ছেকেণ্ডৰ তলত দিব মনত ৰাখিব 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ৰিল ইয়াত দিব এইটোত তাৰপিছত চাওক ইয়াত চাওক ৰিপ্লাই টু 14 কমেণ্ট ৰিপ্লাই আপুনি ইয়াত যাব কমেণ্ট ৰিপ্লাই বেক কৰিব চাওক কমেণ্ট ৰিপ্লাই বেক মোক ইয়াত চাপ'জ এই যে ৱাও চুপাৰ দিছে ডেইলি মুভমেণ্টে ইয়াত মই এটা লাইক কৰিলোঁ ইয়াত চাওক কমেণ্টত ক্লিক কৰিলোঁ এই কমেণ্টৰ নামটো এনেকৈ কৰি ৰিপ্লাই কৰিলে এনেকৈ কৰি ওলাব লাগিব নামটো চাওক দেখা পাইছে কমেণ্টটো যদি ইয়াতে নামটো নোলায় এই ডেইলি মুভমেণ্ট তেতিয়াহ'লে আপোনাৰ কমেণ্ট ৰিপ্লাই নহ'ব মোক দিছে তাহলে থেংক ইউ দিলোঁ মই চাপ'জ থেংকছ হৈ গ'ল না এইটো চেণ্ড কৰি দিলে আপুনি ঠিক আছে এইটো মই বেক কৰিলোঁ ঠিক আছে ইয়াত চাওক মানে 14টা এটা হ'ল 2টা আছিল আগত এটা দিলোঁ 3টা হৈ গ'ল 14টা কমেণ্ট ৰিপ্লাই আপোনাক কৰিব লাগিব এই সপ্তাহৰ আপোনাৰ এদিনত নহয় এই সপ্তাহৰ ভিতৰত ঠিক আছে তাৰপাছত এইটো মোৰ কৰা আছে হাউ লাৰ্ণ ৰিকমেণ্ডেড উইথ ৱাৰ্ক যিসকলে কৰা নাই এইটো আপুনি গেট ষ্টাৰ্টেড এনেকৈ কৰি নেক্সট কৰি যাব এনেকৈ নেক্সট ঠিক আছে এইটো নেক্সট কৰি আপুনি ইয়াত এখন ফটোখন পোষ্ট কৰি দিব চাপ'জ এইটোত ইয়াত আপুনি এখন ফটো বা ষ্টৰিখন আপুনি এটা লগাই দিব ইয়াতে কৰি কিনে পোষ্ট দিব আপুনি ষ্টৰি দিব পাৰে চাপ'জ ইয়াত মই যদি এটা ষ্টৰি দিওঁ ধৰি লওক এটা চাপ'জ এইটো কৰিলোঁ মই ধৰি লওক এটা ষ্টৰি দিম ধৰি লওক এইটো এনে মই লগাই দিলোঁ এটা গান চান লগাই দিলোঁ এইটো ডাইৰেক্ট শ্বেয়াৰ কৰি দিলোঁ এইটো ষ্টৰিত মই দিলোঁ এইটো মানে হৈ গ'ল মানে মোৰ ঠিক আছে এইটো বেক কৰি দিলোঁ মোৰ এইটো হৈ গ'ল যদি আপোনাৰ আহে আপুনি এইটো দিব এনেকৈ ঠিক আছে তাৰপিছত চাওক এইটো চাওক লাষ্টতটো ষ্টাৰ্ছ এডভান্স চেলেঞ্জ দেখা পালে এইটো চাওক এইবিলাক যিবিলাক আছে ইয়াতে এইবিলাক আপোনাক কেটেগৰী ইয়াত পূৰণ কৰিব লাগে মানে ইয়াত দিছে মোক চাওক ওপৰত দেখে লেখা কি আছে ৰিচিভ ষ্টাৰ্ছ অন নিউ পোষ্ট দিছ উইক মানে ইয়াতে আপোনাক ৰিল ফটো আপুনি লাইভ কৰিব পাৰে ৰিল দিব পাৰে ইয়াত ফটো আপুনি দিব পাৰে এনেকৈ ফটো পোষ্ট কৰি দিব পাৰে চাওক এনেকৈ যাব এনেকৈ ফটো পোষ্ট কৰি দিব ঠিক আছে এইটো কৰিলে আপুনি এইটো হৈ গ'ল নেক্সট আপুনি ইয়াত চাওক ৰিচিভ এট লাষ্ট 100 ষ্টাৰ্ছ দিছ উইক মানে আপুনি ইয়াতে ফটো পোষ্ট যিকোনো এটা কৰি দিব ইয়াতে আপোনাৰ মানুহে ষ্টাৰ দিব তাৰপিছত ভিজিট ইয়ৰ ইনচাইট ষ্টাৰ ইনচাইট আপুনি ইয়াত যাব ক্লিক কৰিল এটা আপোনাৰ চাব দিছে আপোনাৰ মানে এনেকৈ বাছ হৈ গ'ল বেক কৰিল চাওক এইটো টিক মাৰ্ক হৈ গ'ল এইটো দেখা পালে অট'মেটিক থেংক ইউ ইয়ৰ ষ্টাৰ চেণ্টাৰ আপুনি এইটো ক্লিক কৰিব ক্লিক কৰিল ইয়াত আহিল না চাব এইবিলাক কিছুমান যিবিলাক ষ্টাৰ দিছে আপোনাক সেইটো আপোনাক থেংক ইউ দিব বা আপুনি ইয়াতে লাইক কমেণ্ট যিবিলাক আছে লাইক কমেণ্ট কিবা এটা ৰিপ্লাই দিব ঠিক আছে ইয়াত আপুনি এটা কিবা এটা ৰিপ্লাই কৰিব চাপ'জ নাইচ পিকচাৰ দিছে এইবাৰ যদি মই এটা ধৰি লওক থেংক ইউ দিম থেংক ইউ চেণ্ড কৰিলোঁ ঠিক আছে হৈ গ'ল বেক কৰিলোঁ তাৰপিছত এইটো হৈ গ'ল তাৰপিছত লাষ্টত এই যে কমপ্লিট ষ্ট'ৰ অনবৰ্ডিং এইটো মই ইয়াতে খালি আপুনি টাচ কৰক টাচ কৰি এনেকুৱা কৰি আহিব আপুনি চাওক ইয়াতে এডভান্স ষ্টেচন আকৌ মানে তাতে ঘূৰি যাব এই যে আকৌ বাছ এইটো এনেকৈ মানে বেক কৰি দিলোঁ হৈ গ'ল বুজি পালে
মানে আপোনালোকে এনেকুৱা কৰি উইকলি চেলেঞ্জবিলাক কৰিব গোটেইখিনি। তো আপোনালোকে দেখা পালে উইকলি চেলেঞ্জবিলাক কেনেকৈ কৰি মই কৰিলোঁ, আৰু আপোনালোকেও এনেকুৱা কৰি উইকলি চেলেঞ্জবিলাক কৰিব। আৰু যিসকলে একেবাৰে নতুনকৈ আছে আপোনালোকে মোৰ এই চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ফ'ল' কৰি নটিফিকেশ্যনটো আপোনালোকে অন কৰি ৰাখি থৈ দিব। কাৰণ কিয় এইটো ভিডিঅ' পিছত যদি হেৰাই যায় আপোনালোকে আৰু বিচাৰি নাপাবৰ কাৰণে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিয়ক। আপোনালোকৰ কাৰণে মই কিছুমান প্লেলিষ্ট বনাই দিছোঁ। এই যে প্লেলিষ্টবিলাক আপোনাৰ আগফালে চাইছে দেখা অপূৰ্ব নাথ টিপছ দেখা পাইছে, ইয়াতে FB টিপছ, এই টিপছবিলাক আপোনাৰ প্লেলিষ্টত গৈ কিনে মোৰ ভিডিঅ'বিলাক চাব পাৰে। কাৰণ এইটো ভিডিঅ'ই নহয়, মই আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' বনাইছোঁ, বহুত ভিডিঅ' বনাই আছে। মানে ফেচবুকটো কেনেকৈ গ্ৰ' কৰিব পাৰি, কিমান ছেকেণ্ডৰ ৰিল দিব লাগে, লং ভিডিঅ' কেনেকৈ দিব লাগে, হেছটেগ ক'ত ল'ব লাগে, আপোনালোকে এই প্লে ষ্ট'ৰবিলাক হৈছে প্লেলিষ্ট যিবিলাক আছে মোৰ অপূৰ্ব নাথ FB টিপছ, এইবিলাক চাওক আপোনালোকে। এইবিলাকত গৈ কিনে আপোনালোকে ক্লিক কৰক, তাতে বহুত ভিডিঅ' বনোৱা আছে আপোনালোকৰ কাৰণে, আৰু প্ৰতিটো ভিডিঅ'ত প্লেলিষ্ট এনেকুৱা কৰি বনাই থোৱা আছে। আৰু আপোনালোকে পলবিলাক কিয় নকৰে, পলবিলাক কৰিলেহে আপোনালোকৰ চেনেলবিলাক গ্ৰ' হ'ব। পল ক'ত কথা এইটো চাওক, আপোনাৰ আগফালে চাওক লেখা আছে পল এটা, এই পলটো আপুনি ক্লিক কৰক। আপোনালোকে মোৰ পৰা কিবা শিকিব পাৰিছেনে, এইটো মই লিখা আছে চাওক, আপোনালোকে মোৰ পৰা কিবা শিকিব পাৰিছেনে, তাতে লেখা আছে পাৰিছোঁ বা নোৱাৰিছোঁ। ঠিক আছে, এই পলটো আপোনালোকে কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰক, কাৰণ প্ৰত্যেকটো মানুহে জনাটো দৰকাৰ উইকলি চেলেঞ্জ কেনেকৈ কৰিব পাৰি। আৰু ফেচবুকৰ যিমানখিনি বস্তু আপোনালোকে শিকিব বিচাৰিছে মোৰ এই চেনেলৰ পৰা আপোনালোকে শিকিব পাৰিব।